এই মুহূৰ্তত মোৰ লগত আছে দুলীয়াজান সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু তেখেতৰ পৰা আগন্তুক সময়ত কেনেধৰণে তেওঁ আগবাঢ়ি যাব তাৰ বিষয়ে দুটামান কথা পাতিবলৈ আমি উপস্থিত হৈছোঁ। প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ জনাইছোঁ ND24ক। তেওঁলোকো এই ইলেকশ্যনত সক্ৰিয়ভাৱে প্ৰাৰ্থীসকলৰ মনৰ কথা, ৰাইজৰ মনৰ কথা তেওঁলোক দাঙি ধৰিছিল। আমি বিভিন্ন মিটিং মাটাঙত লগ পাইছিলোঁ। সেইকাৰণে ND24ৰ লগত জড়িত সকলোক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। যিহেতু সকলোৰে আশা পুনৰ আপুনি যিহেতু কেন্দ্ৰৰ পৰা আপুনি ৰাজ্যলৈ উভতি আহিছে, বৰ্তমান আপুনি MLA আপোনাক নিৰ্বাচিত কৰিছে, পৰিকল্পনা কেনেধৰণৰ, আপুনি সমষ্টিটো কেনেকৈ আগুৱাই নিম বুলি ভাবিছে? চাওক, যেতিয়া এজন জনপ্ৰতিনিধি হয় তাত তেওঁলোক প্ৰত্যেকৰ এটা পৰিকল্পনা থাকেই যে তেওঁ কেনেকৈ সমষ্টিটোৰ উন্নয়ন কৰিব পৰা যায়, জ্বলন্ত সমস্যা কি আছে, এইবিলাক কথা আপোনালোকৰ মিডিয়াৰ যোগেদিও গম পোৱা যায় যে কি সমস্যা আছে, মূল সমস্যা কি, আৰু নিশ্চয় সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰোঁ আহি জিকাৰ পিছত। আৰু মই মোৰ জন্মত ইয়াতে দুলীয়াজান সমষ্টিতে, মোৰ দেউতাৰ জন্ম, মোৰ দেউতাৰ জন্ম ইয়াত। সেইকাৰণে ইয়াত আৰু মোক কোনো বুজোৱাৰ প্ৰয়োজন নাই ইয়াৰ সমস্যা কি কি আছে। হয়, মই বাহিৰৰ পৰা আহি যদি ইয়াত ইলেকশ্যন খেলা হ'লে নিশ্চয় ইয়াৰ ৰাইজৰ মতামত ল'ব লাগিলেহেঁতেন, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিব লাগিছিল যে ইয়াত সমস্যা কি কি আছে। সেইকাৰণে আমি ইয়াতে জন্মগ্ৰহণ কৰিছোঁ, ইয়াতে সমস্যাবিলাক গম পাওঁ, আৰু নিশ্চয় মই ইয়াৰ এজন সন্তান হিচাপে, ইয়াৰ নাগৰিক হিচাপে নিশ্চয় সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে মোৰ ফালৰ পৰা চেষ্টা চলোৱা হ'ব। সমস্যা আছে, সমস্যা সকলো সমষ্টিতে সমস্যা আছে, এনেকৈ কোনো কথা নহয়। মই জনামতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সমষ্টিতো সমস্যা আছে, এনেকৈ নহয়, সমস্যা সকলো ঠাইতে থাকে। আৰু সেইকাৰণে সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰা হয়। এটা লিমিট টকা আহে, এনেকৈ নহয় যে আপুনি যিমান টকা বিচাৰিব ইমান টকা আহি যোৱা হ'লে ভাৰতবৰ্ষখন এতিয়া হয়তো পৃথিৱীৰ ভিতৰত 1 নম্বৰ হ'লহেঁতেন। এনেকৈ নহয়, এটা পৰিকল্পনা থাকে চৰকাৰৰ যে এইবাৰ আমি 1 লাখ কোটি টকা খৰচ কৰিম, কোনটো ছেক্টৰত আমি বেছিকৈ খৰচ কৰিম, এনেধৰণৰ কথা হয়। তাৰ উপৰিও ফাণ্ডবিলাক চবকে সমান ভগাই দিয়া হয়। কেতিয়াবা এনেকুৱা হয় নিজৰ চৰকাৰ হোৱাৰ কাৰণে 2 পইচা বেছি পোৱা হয়। আজি কথা কৈছোঁ যে যিটো MLA যিটো ফাণ্ড আছে সেইটো কেতিয়াও হ'ব পাৰে মুখ্যমন্ত্ৰী যিজন হ'ব তাৰ ঘনিষ্ঠ থাকিলেও সি 1 পইচাও বেছি নাপাব, কাৰণ যিটো ফাণ্ড থাকে সি UDFৰ MLAও থাকিলে ইমানেই পাব, সি AGPৰ MLA হ'লেও ইমানেই পাব, সি BJPৰ MLA হ'লে ইমানেই পাব, কংগ্ৰেছৰ হ'লে ইমানেই পাব। কিন্তু অন্য সি টাউনত হয়তো বেছি পইচা আনিব লাগিব, দিল্লীৰ পৰা হওক, অসমৰ মুখ্যমন্ত্ৰীৰ পৰা, আৰু সমস্যাবিলাক সমাধান কৰিব লাগিব। আজি দুলীয়াজান নিচিনা এটা ঠাই য'ত নেকি অল ইণ্ডিয়াত যিবিলাক মানুহ চাকৰি কৰে তেওঁলোকৰ যি চেলাৰী, এইটো নিশ্চয় আপুনি গম পায় যে অসমত যিমান উদ্যোগ আছে চবতকৈ বেছি যদি চেলাৰী পোৱা এটা প্ৰতিষ্ঠান সেইটো হৈছে অল ইণ্ডিয়া। তেনেকৈ এটা সমষ্টি হৈছে দুলীয়াজান, আৰু তাত অল ইণ্ডিয়া, আছাম গেছ কোম্পানী, নেপকো, চাহ বাগিচা নিচিনা উদ্যোগবিলাক আছে। আৰু নিশ্চয় তেওঁলোকো নিজৰ ফাণ্ডেৰে কিছু কামো কৰে তেওঁলোকে। কিন্তু কিছু এনেকুৱা সমষ্টি আছে, সমষ্টিবিলাকত চৰকাৰৰ ওপৰতে ডিপেণ্ড কৰে তেওঁলোকৰ উন্নয়নবিলাক। আজি যদি চোৱা হয়, আজি কিছুমান এনেকুৱা সমষ্টি আছে এটাও উদ্যোগ নাই। সেই নথকা কিছুমান সমষ্টি যেনেকৈ টিংখঙত ডাঙৰ কোনো উদ্যোগ নাই, তেওঁলোক চাহ বাগিচা আছে। কিন্তু দুলীয়াজানত অল ইণ্ডিয়া আছে, অল ইণ্ডিয়া নিজাববীয়াকৈ বহুত কাম কৰে তেওঁলোকে। আজি মোৰ ঘৰ আগৰ ৰাস্তাটো তেওঁ অল ইণ্ডিয়াই নিৰ্মাণ কৰিছিল, আৰু প্ৰথমবাৰৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আছাম মালাৰ যোগেদি নিৰ্মাণ কাম ইতিমধ্যে হৈছে। কিন্তু মই যেতিয়াৰ পৰা জন্ম হৈছোঁ তেতিয়াৰ পৰা মই অল ইণ্ডিয়াকহে দেখিছিলোঁ ৰাস্তাটো নিৰ্মাণ কৰিবলৈ। কিন্তু কিছু আগতে ৰাস্তা যেতিয়া বেয়া হৈছিল, কিছুমান মানুহ, মোৰ ঘৰৰ ওচৰ নহয়, দূৰৰ মানুহবিলাক যিবিলাকৰ হয়তো সেইখিনি জ্ঞান নাছিল, তেওঁলোকে আহি হাল্লা কৰিছিল, ৰামেশ্বৰ তেলীৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো বেয়া হৈ আছে, বনাব লাগে চৰকাৰে। কিন্তু তেওঁলোকে গম পোৱা নাছিল যে এইটো অল ইণ্ডিয়াৰ ৰাস্তা হয়। কিন্তু ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা আছাম মালাৰ যোগেদি নিৰ্মাণ হৈছে ৰাস্তাটো ভাদৈ পাঁচআলিলৈকে। এতিয়া 2nd ফেজ ভাদৈ পাঁচআলিৰ পৰা ডিগবৈলৈকে ইতিমধ্যে টেণ্ডাৰ কল কৰা হৈছিল এইকেইদিনতে। মই জনামতে প্ৰায় 77 কোটি টকা এইটো ডিগবৈলৈকে হ'ব। ডিগবৈ অৰ্থাৎ মাৰ্ঘেৰিটা মানুহবিলাক আমাৰ ঘৰ আগেদি গুৱাহাটীলৈ যাব, এনেকৈ এটা বহল ৰাস্তা আছাম মালাৰ কাম ইতিমধ্যে নিৰ্মাণ হৈ আছে আৰু হ'ব। ঠিক তেনেকৈ দুলীয়াজান সমষ্টিত কিছু সমস্যা আছে, নোহোৱা নহয়। কেতিয়াবা বৰষুণ পৰিলে নলাবিলাকত পানী জমা হয়, কিন্তু অল ইণ্ডিয়াৰ এখন নলা আছে। তেওঁলোকে যেতিয়া অল ইণ্ডিয়া দুলীয়াজানত যেতিয়া অল ইণ্ডিয়া কোৱাৰ্টাৰ বনোৱা হ'ল, অল ইণ্ডিয়া যেতিয়া আহিলে
কাৰণ অল ইণ্ডিয়াটো নিশ্চয় ইয়াত জন্ম হোৱাসকল জানিব যে আমি টিপলিঙত থাকোঁ, টিপলিঙৰ ওচৰতে বৰুৱা গ্ৰাউণ্ড বুলি কোৱা হয়, বৰুৱা গ্ৰাউণ্ডতে অল ইণ্ডিয়া আছিল আগতে, ইয়াতে চিনেমা হল আছিলে, টিপলিঙতে চিনেমা হল আছিল, দুলীয়াজানত নাছিল। তো যিসকল ইয়াৰ মানুহ ইয়াত জন্ম হৈছে তেওঁলোক গম পায়, কিন্তু এটা ড্ৰেইনে এতিয়া কাম কৰা নাই, পানী উলিয়াব পৰা নাই, আৰু সেইকাৰণে অল ইণ্ডিয়া ইতিমধ্যে এটা মাষ্টাৰ ড্ৰেইন বনাবৰ কাৰণে অল ইণ্ডিয়াই ইতিমধ্যে সিদ্ধান্ত লৈছে বুলি ইতিমধ্যে অল ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়াসকলে মোক জনাইছে যে পানীখিনি ওলাই যাবৰ কাৰণে এটা মাষ্টাৰ ড্ৰেইন কৰা হ'ব, আমাৰ বুৰিডিঙত নমাব। তো এইটো যদি হয় তেতিয়া নিশ্চয় মই ভাবোঁ যে পানী যিটো জমা হয় অল ইণ্ডিয়াত সেইখিনি ওলাই যোৱাৰ ব্যৱস্থা তেনেধৰণৰ কৰা হ'ব। ঠিক তেনেকৈ দুলীয়াজানৰ যিটো মূল পথ আছে, চহৰখনৰ যিটো মূল পথ, এই পথটো যথেষ্ট বিতৰ্ক হৈ থাকে, আপোনাৰ কথাও মেনশ্যন যথেষ্ট হয়। আপুনি পৰিকল্পনাৰ ভিতৰত আপোনাৰ সেইটো প্ৰথম পৰিব নিজে ৰাস্তাটো ঠিক কৰিব লাগে। প্ৰথম কথা হ'ল যে যিটো মূল পথৰ কথা কৈছে সেইটো অল ইণ্ডিয়াৰ হয়, আৰু মই নিশ্চয় মই ভাবোঁ যে মই জন্ম হোৱাৰ পৰা মই অল ইণ্ডিয়াকে দেখিছোঁ বনাবলৈ, আজিও অল ইণ্ডিয়াই বনাই আছে, এতিয়াও কাম চলি আছে চাগে, আপোনালোক আহিতে চাইছে। মই ভাবিছোঁ চাগে সেইটো PW ডিপাৰ্টমেণ্ট যোগেদি কাম হৈছে নেকি বুলি ভাবি PW ডিপাৰ্টমেণ্টক মই টেলিফোন কৰিছিলোঁ। আমাৰ ডিব্ৰুগড়ৰ যিজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ পাংগিঙক মই টেলিফোন লগাইছিলোঁ আৰু কৈছিলোঁ যে মোৰ ঘৰৰ ওচৰত কাম চলি আছে, বৰষুণ পৰিছে আৰু ৰ'দ দিলে কামখিনি হ'ব লাগে যাতে ভাল কাম হ'ব। তেওঁ মোক ক'লে যে অলপ পিছত মই জনাম, আৰু তাৰপিছত তেওঁ অলপ পিছত জনালে যে এইটো কাম আমাৰ নহয়, PW ডিপাৰ্টমেণ্টৰ, এইটো অল ইণ্ডিয়াৰ হয়, অল ইণ্ডিয়াই 4 কোটি টকা দিছে, এইটো কাম চলি আছে। তো মই কৈছোঁ ইতিমধ্যে প্ৰায় দুলীয়াজানৰ ৰাস্তাবিলাক অল ইণ্ডিয়াৰ হয়, আৰু সেইকাৰণে আমি অল ইণ্ডিয়াকহে ক'ব লাগিব। কিন্তু মই দেখিছিলোঁ ইলেকশ্যনত বহুত কথা কৈছিলে, তেলিয়ে এই ৰাস্তা নবনায়, তেৰছগোৱালা এই ৰাস্তা নবনায়, হয়তো তেওঁলোকে এই কথাবিলাক গমেই নাপায় যে এই ৰাস্তাবিলাক যে অল ইণ্ডিয়াৰ হয়। তো অল ইণ্ডিয়াই নিৰ্মাণ ইতিমধ্যে কৰিছে, 4 কোটি টকা দিছে, আৰু আমি নিশ্চয় অল ইণ্ডিয়াক প্ৰেছাৰ এটা দিম যে ৰাস্তাটো ভালকৈ বনাওক, কাৰণ অল ইণ্ডিয়াই বনায়। আৰু এই ষ্ট্ৰীট লাইটৰ যি লগোৱা আছে এইবিলাক বিল বা যি কাৰেণ্টৰ ব্যৱস্থা চব অল ইণ্ডিয়াই কৰে, সেইকাৰণে অল ইণ্ডিয়াক আমি নিশ্চয় অনুৰোধ জনাম যে ৰাস্তাবিলাক ভালকৈ বনাওক, কোৱালিটি ৰাস্তা হ'ব লাগিব। আজি কমলাবাৰীৰ ৰাস্তাটো প্ৰায় ভাঙি যায়, কিন্তু আমি যেতিয়া ক'লোঁ যে কমলাবাৰীৰ ৰাস্তাটো পেভাৰ ব্লক দি বনাব লাগিব, আৰু বনাই দিয়াৰ কাৰণে আজি মই দেখিলোঁ 5 বছৰ এতিয়া ৰাস্তাটো ভঙা নাই। আৰু ঠিক তেনেকৈ ভাল কোৱালিটিৰ ৰাস্তা হওক, এইটো বিশেষভাৱে অনুৰোধ জনাব লাগিব অল ইণ্ডিয়াক, যাতে লাষ্টিং কৰক অন্ততঃ 5 বছৰ 6 বছৰ 10 বছৰ, এইটো অনুৰোধ জনাম। আৰু নিশ্চয় গাঁৱতো আমাৰ ৰাস্তা বনাবলগীয়া আছে, বহুতকেইটা ৰাস্তা ইতিমধ্যে নিৰ্মাণ কৰিব লাগিব। আমি হাতীবন্ধাত এটা মঠাই ভাঙি গৈছিল, তাত জিঅ' বেগ দি এই মঠাইটোক ৰক্ষা কৰা হৈছে, কিবা কাৰণ যদি আকৌ ভাঙে তেতিয়াহ'লে নিশ্চয় টেঙাখাত চহৰলৈকে হয়তো পানী সোমাব। সেইকাৰণে আমি সেই মঠাইটো নিৰ্মাণ কৰাৰ কাৰণেই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাব লাগিব, খুব সুন্দৰভাৱে যাতে সেই মঠাইটো বনাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব। তো তেনেকৈ নিশ্চয় কামবিলাক কৰা হ'ব দুলীয়াজানৰ কাৰণে। ইতিমধ্যে বহুতে ITIৰ কথা কৈছে, ITIটো ইতিমধ্যে নিৰ্মাণ হৈ গৈছে, অকল খোলাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব আমি। কিন্তু আপোনালোক জনাইছোঁ যে দুলীয়াজানত কেইবাটাও ইতিমধ্যে বেচৰকাৰী ITI ইতিমধ্যে গঢ় লৈ উঠিছে, আৰু নিশ্চয় তাত বহুত ল'ৰা ছোৱালী ইতিমধ্যে বাহিৰৰ ল'ৰা ছোৱালীও ইতিমধ্যে শিক্ষা গ্ৰহণ কৰি আছে, আৰু নিশ্চয় আমি বেচৰকাৰী যিবিলাক ITI আছে এইবিলাকত যথেষ্ট অৰ্থ দিবলগীয়া হয়, সেইকাৰণে চৰকাৰী বিচাৰে। চাওক, প্ৰত্যেক জিলাত এখন ITI থাকে, আৰু সেই হিচাপে ইতিমধ্যে ডিব্ৰুগড় জিলাতো এখন ITI ইতিমধ্যে নিৰ্মাণ হৈ গ'ল। আপোনালোক জানে লাহোৱালত কৰা হৈছে, ক্লাছো চলি আছে, তিনিচুকীয়াত ITI আছেই, এনেকৈ প্ৰত্যেক জিলাত এখন এখনকৈ ITI আছে। আৰু আমি নিশ্চয় আমি ভাবোঁ আমাৰ নিবনুৱাসকলো এই তেনেধৰণৰ ITI খুলি তেওঁলোকো চলি আছে, এইখিনি চলি থাকক। তাৰ উপৰিও যিটো ITI ইতিমধ্যে নিৰ্মাণ হৈছে কছাৰী পথাৰত, আমি নিশ্চয় খুব সোনকালে তাক খোলা ব্যৱস্থা কৰিম, মোৰ ফালৰ পৰা পদক্ষেপ ল'ম। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাম, দৰকাৰ পৰিলে অল ইণ্ডিয়াকো অনুৰোধ জনাম যাতে এই ITIটো খোলাৰ ব্যৱস্থা কৰিব লাগিব। ঠিক তেনেকৈ কামবিলাক কৰা হ'ব। এইখিনি কথা কৈছোঁ। দুলীয়াজানত সাহিত্য সভা হ'ব, সাহিত্য সভা হওঁতে লাখ লাখ মানুহ আহিব দুলীয়াজানলৈ। যোৱাকালি সাহিত্য সভাৰ অভ্যৰ্থনা সমিতিৰ লগত এখন আলোচনাও ইতিমধ্যে হৈছে যে দুলীয়াজানৰ অৰ্থাৎ যি ঠাইত মানে সাহিত্য সভা হ'ব তাত ৰাস্তাবিলাক ঠেক, এইবিলাক বহল কৰাৰ কাৰণে আমি নিশ্চয় অসম চৰকাৰৰ লগত অল ইণ্ডিয়াৰ লগত আমি কথা পাতিব লাগিব, আৰু এই ৰাস্তাবিলাক বহল কৰাৰ ব্যৱস্থা আমি কৰিব লাগিব, যাতে দুলীয়াজানলৈ অহা মানুহবিলাক যাতে কোনো ধৰণৰ অসুবিধা হ'ব নালাগিব সাহিত্য সভালৈ আহোঁতে। আৰু কিছু অভিজ্ঞতা আছে মোৰ সাহিত্য সভাৰ, কাৰণ বৰডুমচাত যেতিয়া সাহিত্য সভা হৈছিল তেতিয়া মই এই অভ্যৰ্থনা সমিতিৰ সভাপতিৰ দায়িত্বত আছিলোঁ, আৰু সেইকাৰণে
মই তেওঁলোকক কালি যেতিয়া আলোচনা হৈছিল কিছু কথা কৈছিলোঁ, যিখিনি আমাৰ ভুল ত্ৰুটি থাকি গৈছিল এই কথাবিলাক কৈছিলোঁ যে এনেধৰণৰ কৰিলে অসুবিধা হ'ব আৰু ঠিক তেনেকৈ আমি সফল কৰিব লাগিব অসম সাহিত্য সভাখন দুলীয়াজানত। কাৰণ বহুতে আশা কৰে দুলীয়াজানলৈ যাম, দুলীয়াজান এখন সুন্দৰ চহৰ চাম, তাত কিছুদিন ফুৰিম আৰু নিশ্চয় তেওঁলোকক সেই ব্যৱস্থাবিলাক আমি নিশ্চয় কৰিব লাগিব। সময় কিন্তু কম। হয়, নিশ্চয় কম, কাৰণ মই এতিয়া MLA হ'লোঁ, সেইকাৰণে তেওঁলোকে আহিছিল। তেওঁলোক হয়তো বহুত এনেকুৱা মানুহ ভাবে যে হয়তো MLA হ'ব নহ'ব, কাৰণ ইলেকশ্যনত জিকিব নিজিকিব এনেধৰণৰ কথাও থাকে। এইবিলাকতো স্বাভাৱিক। কেতিয়াবা নভবা কেতিয়াবা কামবিলাকো হৈ যায়, কেতিয়াবা নিজিকিব সেই মানুহজন জিকিব, এনেকুৱা জিকেও আৰু উদাহৰণো আছে তেনেকুৱা, এনেকুৱা কথা নহয়। সেইকাৰণে জিকাৰ পিছত যোৱাকালি জিকিছোঁ, যোৱাকালি তেওঁলোকে আহিছে, পৰহি জিকিছোঁ মই, আৰু তেওঁলোক আহিছে মোৰ লগত আলোচনা কৰিছে আৰু নিশ্চয় মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ যিমান পাৰিম মই এজন বিধায়ক হিচাপে বা গভৰ্ণমেণ্টৰ মানুহ হিচাপে নিশ্চয় আমি যিমান পাৰিম সহায় কৰিম সাহিত্য সভাৰ কাৰণে, যাতে কোনো ধৰণৰ অসুবিধা যাতে নহয় অসমৰ তথা অসমৰ বাহিৰৰ পৰা সাহিত্য সভালৈ অহা মানুহবিলাকৰ কাৰণে। তেনেধৰণৰ পদক্ষেপ আমি ল'ম। আৰু মই কৈছোঁ যে দুলীয়াজানত তেৰছ গোহালা ডাঙৰীয়াৰ নেতৃত্বত 2টা উৰণীয়া সেতু ইয়াত নিৰ্মাণ কৰা হৈছিল। এটা ইতিমধ্যে কমপ্লিট হৈছে মোৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ মাধৱপুৰত, আৰু সেইটো আমি ইলেকশ্যন সময়ত উদ্বোধন কৰাৰ কথা আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া, কিন্তু হঠাৎ ইলেকশ্যন ঘোষণা হৈ যোৱাৰ কাৰণে কৰিব নোৱাৰিলে। আৰু দ্বিতীয়টো ষ্টেচনত এটা উৰণীয়া সেতু কমপ্লিট হোৱা নাই, আৰু সেইটো আমি ৰিকুৱেষ্ট কৰিম খুব সোনকালে কমপ্লিট কৰিব লাগিব, কাৰণ সাহিত্য সভালৈ মানুহ আহিব যাতে অসুবিধা নহয়। ৰেল গেটবিলাক লাগি থাকে, আজিকালি বহুত ট্ৰেইন চলে, যাৰ কাৰণে আধা ঘণ্টা মূৰে ৰেল গেটবিলাক বন্ধ কৰিবলগীয়া হয়। তাত আমাৰ যথেষ্ট অসুবিধা হয়, মোৰ নিজৰো অসুবিধা হয়, এয়াৰপৰ্ট যাওঁ কেতিয়াবা আধা ঘণ্টালৈকে ৰখিবলগীয়া হৈ যায়। সেইকাৰণে আমি 2টা উৰণীয়া সেতু আমি খুব সোনকালে উদ্বোধন কৰাৰ ব্যৱস্থা কৰিম, সেইখিনি কথা কৈছোঁ। আমাৰ সৰু সৰু চহৰ আছে, ভাদৈ পাঁচালি, নাহলীয়া, টিংৰাই চাৰিআলি, টেঙাখাট, এই টাউনবিলাকতো ইতিমধ্যে আমি কৈছোঁ খুব ধুনীয়াকৈ আমি ষ্ট্ৰীট লাইট এইবিলাকৰ ব্যৱস্থাও কৰিব লাগিব, আৰু তেনেধৰণৰ পদক্ষেপ নিশ্চয় ল'ব লাগিব, এইখিনি কৈছোঁ। বহুত পৰিকল্পনা আছে, এইখিনি নিশ্চয় আহি থকা দিনকেইটাত লগ পাই থাকিম, জনাই থাকিম, এইখিনি কথা কৈছোঁ। আৰু নিশ্চয় মই এইবাৰ 7মবাৰৰ কাৰণে ইলেকশ্যন খেলিলোঁ, কাৰণ 2001 চনত ইলেকশ্যন খেলিছিলোঁ, 2006 চনত ইলেকশ্যন খেলিছিলোঁ, 2011 চনত ইলেকশ্যন খেলিলোঁ আৰু প্ৰায় 3000 ভোটত হাৰিছিলোঁ। আকৌ 2014 চনত খেলিছোঁ, 2019 চনত ইলেকশ্যন খেলিছোঁ, 2025 চনত ইলেকশ্যন খেলিছোঁ, আকৌ 2026 চনত ইলেকশ্যন খেলিছোঁ। তো নিশ্চয় ইলেকশ্যন নেশ্যনেল পলিটিক্সো কৰিলোঁ, ষ্টেট পলিটিক্সো ইতিমধ্যে কৰিছোঁ। তো 2টা অভিজ্ঞতা আছে, আৰু এই অভিজ্ঞতা লৈ ৰাইজৰ সেৱা কৰি আগবাঢ়িম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল দুলীয়াজানৰ নৱনিৰ্বাচিত বিধায়ক ৰামেশ্বৰ তেলী, আৰু তেখেতে সমষ্টিটোৰ উন্নয়নৰ কাৰণে পৰিকল্পিতভাৱে আগুৱাই যাম বুলি আমাক জানিবলৈ দিছে। আমি তেখেতক আমাৰ ND24 তৰফৰ পৰা অশেষ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।